মনত লৈ যাওঁ বা ভৱিষ্যতে যাতে মই খবৰ পাওঁ যে ছাৰ আপুনি কোৱাৰ দৰে শিকাই মই মানুহজনক বচাইছোঁ, সেইটো মোৰ কাৰণে ডাঙৰ গিফ্ট, বুজি পালে? সেইকাৰণে মই য'ত ত'ত বাগৰি দিবলৈ মই ৰাজি আছোঁ। অ'কে অ'কে মৃগী অহা মানুহ কেনেকুৱা হয় দেখিছে নাই? হাত ভৰি এনে কৰিব আৰু দেখিছে দেখিলে নাই? আগতে দেখিছে এনেকুৱা মানুহ হাত ভৰি কোচালৈ দাঁতটো খাবই দিব। দেখিছে এনেকুৱা সৰু সৰু বাচ্ছা যে জ্বৰ উঠিলে যে হয়, মুখেৰে মাত দেখিছো দেখা নাই দেখিছে? সেইটো হৈছে চিজাৰ অৰ্থাৎ মৃগী বেমাৰ। এতিয়া মৃগী বেমাৰটো কিয় হয় আমি জানিব লাগিব, জানিলে ট্ৰিটমেণ্টটো গম পাব। বহি যাব পাৰে সেইটো বহি যাওক। মৃগী বেমাৰটো এইকাৰণে হয় যে মানুহৰ ব্ৰেইনত মানুহৰ ব্ৰেইনটোৱে শৰীৰৰ গোটেইবোৰ অংগ প্ৰত্যংগ কণ্ট্ৰল কৰে নাই? অলপ আগতে সাৱধান দিছে, বিশ্ৰাম দিছে। এই সাৱধান বিশ্ৰামটো ব্ৰেইনৰ পৰা কণ্ট্ৰল হৈ আছে নাই? যেতিয়া এই ব্ৰেইনৰ কণ্ট্ৰলটো অলপ সময়ৰ কাৰণে নোহোৱা হৈ যায় তাকে আমি মৃগী বুলি কওঁ, এপিলেপসি বুলি কওঁ, চিজাৰ এইটো অৰ্থাৎ অলপ সময়ৰ কাৰণে। কিন্তু এইটো বেছি সময় নাথাকে। যদি কাৰোবাৰ মৃগী আহিছে ভয় নাখাব, খুব বেছি 1 মিনিট সময় থাকিব, ঠিক আছে? সেইদিনা মানুহ বহুত ভয় খায়, মোৰ ল'ৰাটো কি হৈ গ'ল, হয় নাই? নিজৰ সন্তান, বুকুৰ গাখীৰ খোৱা সন্তান মোৰ সন্মুখত মৰিব ওলাইছে নেকি? লাগিব নাই মাকৰ জিও উৰি যায়। মই কওঁ একো নহয়, ঠিক হৈ যাব বাবা। বুজিলে? কালি কমলেশ্বৰৰ বিৰাট মজা কৰিব, স্কুলত তাৰ অৱস্থা বেয়া হৈ যাব। তো কি কৰিব লাগিব? কমলেশ্বৰৰ চিজাৰ আহিছে, গোটেই হাত ভৰি টাইট হৈ গৈছে। আমি কি কৰোঁ? হাতখন টাইট হৈছে, হাতখন টান ফুল কৰোঁ নাই? এটা হাত পাত লাগিব, এটা একদম ভৰিখন লৈ, হয় নাই? এই মিঠাতে নহয় নাৰিকল, হয় নাই? এইবোৰ নকৰিব, প্ৰয়োজন নাই। ভৰিখন টানি টানি চিন্তা কৰিব নকৰিব। এই মুখখন বন্ধ হৈছে, কি ভৰাই দে? চামুচ পাত নাই, কি ভৰাই দে? হেতাখন পুখুৰীৰ পৰা থৈ ধুব লাগে। কি আছে? দাখন ভৰাই দে। তাৰ মুখখন বন্ধ হৈ আছে, তাতো খুলিব লাগিব। ভৰাই দিলো মই কমলেশ্বৰৰ মুখত প্ৰকাণ্ড এখন দাঁত। কমলেশ্বৰৰ ভাঙি গ'ল দাঁতটো গৈ ক'ত পৰিলে? ডিঙিত। কি হ'ব? যাব নলগা পেচেণ্টটো গুচি যাব। সেইকাৰণে যেতিয়াই মুখখন কামুৰি ধৰে একো নকৰিব, নিজে খোল খাব। সেইটো টানি টুনি খোলা বস্তু নহয়, সেইটো বহুত ডাঙৰ ভুল কাম। আপুনি কৰা ভুলটোৰ কাৰণে পেচেণ্টজন ডেথ হ'ব পাৰে, বুজি পালে? পাইছেনে? এতিয়া এই ক্ষেত্ৰত কি কৰিব? পেচেণ্টজনৰ যেতিয়া মানুহে লৰি থাকে নহয়, লৰি থাকিলে চব লৰে, এইবোৰো লৰে। ইয়াত কি থাকে? থু খেকাৰ ওলোৱা গ্ৰন্থি থাকে। এইবোৰ কি ওলাব? থু ওলাব, ঝাক কৈ নাই ফেন। ছাৰ এইটো নহয়, এইটো হৈছে মৃগী বেমাৰটো হৈছে, মুখেৰে একেবাৰে চাৰ্ট এক্সেল ওলাইছে, কৈ নাই? সেনেকে আহে। আগতে মই কাম কৰিছিলো নলবাৰী মুকালমুৱাত। ছাৰ মুখেৰে চাৰ্ট এক্সেল, এটা চাৰ্ট এক্সেল নহয় নিৰ্মা, মানে কি? ফেন ওলাইছে। ফেন কিয় ওলাইছে? এইবোৰ থুবিলাক লৰিছে। এতিয়া সেই থুবোৰ যাতে ডিঙিত গৈ কমলেশ্বৰৰ ডিঙিত কোপা নালাগে। আৰু এইখিনি সময়ত কি হ'ব জানে? জিভাখন কামুৰি দিয়ে পেচেণ্টে, গম নাপায় ন? কামুৰি দিয়ে, তেজো ওলাব পাৰে। সেই তেজ আৰু থু ফেকাৰ সেইবিলাক ফেনবিলাক ডিঙিত নপৰে। চিম্পল কি কৰিব লাগিব? কি কৰিব লাগিব? সৰু বাচ্ছা এটাই কৈছে, কি কৈছা? বহাই দিব লাগিব, উঠাই দিব লাগিব। ট্ৰাই কৰিছা, থেংক ইউ ভেৰি মাছ। কি নাম তোমাৰ?
কৈছে যে আপোনাক ক'ব নাই সৰু বাচ্চা এটাই কৈছে থেংক ইউ উঠাই দিব লাগিবতো অলপ ভুল হ'ব হা এইটো উঠাই দিওঁ কি হ'ব বেছি সোমাহে যাব আৰু পেচেণ্টটোৱে ৰিলেক্স হ'ব বিচাৰিছে এইটো ভগৱানে কৰা নিয়ম শুই দিছে ৰিলেক্স হ'ব বিচাৰিছে আমি কি কৰিম চিম্পল পুৰাই হৈ গ'ল ভাল এক্টিং কৰে কি হ'ব ডেড বডি বডি জানো হয় নাই এতিয়া কি কৰিব লাগিব এখন ভৰি এই ডেড বডি ঢিলা কৰ এখন ঢিলা এইখন আকৌ ইয়াত এনেকৈ এইটো এইটো খুব আৰাম লগা পজিশ্যন হয় নাই এই দন্তিয়াত পজিশ্যন কি পজিশ্যন এনেকে শুই কি মজা লাগে ঠাণ্ডা দিনত কম্বলখন এইখিনিলৈকে আছে এইখিনি কম্বলৰ বাহিৰত শুবা আৰু মজা লাগে নাই আজি আহিব আজিৰ পৰা মনত এতিয়া শুব নহয় এনেকে মনত আহিব এইটো দেৱোত্তমৰ দন্ত্যটো হ'ব দেৱোত্তমৰ দন্ত্যটোতে আৰম্ভ হয় নাই এইটো দেৱোত্তমৰ দন্ত্যটো কৰিলে এই ভৰিখন যেতিয়া ওপৰফালে কৰি দিয়ে এই বুকু আৰু পেটৰ মাজৰ বেৰাখন ৰিলেক্স হৈ যায় আৰামছে উশাহ ল'ব পাৰে আৰু মুখখন তলফালে কৰোঁতে কি হ'ল বেকা চেকাখিনি ওলাই গ'ল গুড গুড মুখেৰে কি ওলাই গ'ল যিবোৰ জমা হৈ আছিলে সেইবোৰ ওলাই গ'ল আৰু মই কৈছোঁৱে খুব বেছি 1 মিনিটৰ ভিতৰত হুচ আহিবই হুচ আহি যাব মানে থৈ দিয়ক খালি টান টান বস্তু যে পিন্ধি দি আছে খুলি দিয়ক মানুহ গোটেই সময় বেছি নধৰিব অলপ খালী কৰি দিয়ক অলপ বেছি দিব পাৰে যেতিয়া চিজাৰটো নোহোৱা হ'ব অলপ পিছত কনফিউজন হ'ব পাৰে পেচেণ্টটোৰ আধা ঘণ্টামান বাচ্চাবিলাকে কান্দিব পাৰে অস্বাভাৱিকভাৱে হাঁহিবও পাৰে ঠিক আছে কান্দিব পাৰে হাঁহিব পাৰে বা কিছুমানে ধৰক কনফিউজ হ'ব পাৰে মোৰ নাম কি মই ক'ত একো নহয় খুব বেছি 15 মিনিট 20 মিনিট আধা ঘণ্টা শুব বিচাৰিছে শুব দিয়ক বুজি পালে এইটো হৈ গ'ল পাইছে বুজি অ'কে এতিয়া থেংক ইউ এনেকে নহ'ব অ'কে গুড 1 2 1 2 1 2 1 2 1 2 1 2 সন্মুখত টিভিটো লগাই ল'লে কি লগাইছে বোৱাৰীকে শাহুৱেকক পিছফালৰ পৰা চাকু সানি গৈ হয় নাই শাহুৱেকে গমেই পোৱা নাই বনাই আছে আপোনাৰ বিৰাট মাৰি মোৰ যোনে এনেকুৱা আছিল হয় নাই কি হৈছে আপুনি টিভিও চাই আছে আৰু এক্সাৰচাইজ কৰি আছে নাই হ'ব থেংক ইউ এইটো কিয় কৰিব দিলোঁ নহয় থিয় যে হৈ আছে বেহুচ হৈ যায় এইখন ইউটিউবৰ ওলাব দেৱোত্তম অসমৰ সেই 6জন মানুহ হয় নাই চ' 1 2 1 টিভি চাই থাকক খালি ইউটিউবত লগাই লওক বঢ়িয়াকৈ তেওঁৰ ভিডিঅ' হয়নে একদম বা কি ৰন্ধন এই যে কেনেকৈ ৰান্ধিব পাৰি কল পচলা কেনেকৈ ভাজিব চাই থাকোঁ ন কি ডাঙৰ হয়নে আৰু লগতে কি কৰিব পাৰি এখন চকী লওক চকীখন লওক চকীখন ধৰি এনেকৈ পাৰিব নোৱাৰি কিনো ডাঙৰ কথা টিভিও চাই আছো এই মৰিল আছে হয় নাই এইখিনি এক্সাৰচাইজ কৰি আছে আপুনি এই যে উঠা বহা কৰি আছে জানেনে এইটো আটাইতকৈ ডাঙৰ মাচল এইকেইটা বাটাক এইকেইটা মাচল যদি আপুনি পাম্প কৰিব পাৰিছে তেতিয়াহ'লে খাটাং জানি লওক আপোনাৰ হাৰ্ট এটেক কাৰ্ডিয়েক এৰেষ্ট হঠাতে মৃত্যু মুখত পৰা ভয় ডায়েবেটিছ থাইৰইড ব্লাড প্ৰেছাৰ এইবিলাকৰ চান্স একেবাৰে কমি যাব হয়নে আৰু কি পাৰিম কৰবাত কিয় বহি আছে ভৰিখন এনে কৰিব পাৰি নোৱাৰি কিনো ডাঙৰ কথা তাতকৈ সহজ কি এক্সাৰচাইজ আছে এনে কৰিব পাৰি নোৱাৰি এইবোৰে এক্সাৰচাইজ মই কৈছোঁ আপুনি আধা ঘণ্টা বাহিৰত অলপ দৌৰি আহক বাহিৰত যোৱা মন জনাই তাতে কৰক ৰাতিপুৱা
অলপমান দেৰিকে খানা খাওক ৰাতিপুৱা কি কৰিব অলপমান দেৰিকে শুই উঠিয়ে চাহ বিস্কুট নাখাব ৰাতিপুৱা উঠি পানী খাওক এক্সাৰচাইজ কৰিলে এতিয়া পাৰে যদি 10টা মানলৈ ৰৈ দিব 10টা 11টা একো নহয় কোনোবাই ক'ব মই স্কুলত যাওঁ কোনোবাই ক'ব মই অফিচ যাওঁ মোৰ দোকান খুলিব লগা আছে একো নহয় কি ডাঙৰ কথা হ'ল আপুনি ৰাতি বুট মগু আৰু বাদাম তিয়াই থ'ব বুট মগু বাদাম হাই প্ৰটিন ডায়েট ভালনে সেইখিনি লৈ আপুনি কি কৰিব এতিয়া টিফিন জাত লৈ পিনে স্কুলত লৈ যাব অফিচত লৈ যাব 10টামান বাজিলে খাব বুজি পাইছে সহ্য হৈছে নে সোমাইছে নাই তাৰপিছত 2 ঘণ্টা পিছত বেলেগ টিফিন খাওক চাওক নিজৰ বেমাৰ ঠিক কৰিবৰ কাৰণে এইখিনি কষ্ট কৰিবই লাগিব কিছুমানে ক'ব ইমান কাম মই কৰিব নোৱাৰোঁ ঠিক আছে ইমান কাম কৰিব নালাগে পিছত মোক পইচা দিব মই বেয়া নাপাওঁ আই ডোণ্ট কেয়াৰ মোৰ ICU মই খুলিম মোৰ তাত আহিব মই মাৰ্চিডিজ এখন ল'ম মই এখন অডি এখন ল'ম মই এই যে আপোনাৰ কষ্টৰ পইচাখিনি খৰচ নহওক তাৰ বাবে কৈ আছোঁ বুজি পালে খানাখিনি কম সময়ত আৰু কি খাব নালাগে এই যে এইটো খালে এই পাউডাৰটো খালে বাচ্চাটো ওখ হ'ব সিহঁত দিয়ে নাই এডভাৰটাইজ সেইবোৰ মিছা কথা এনেকুৱা কোনো পাউডাৰ নাই যিটো খালে বাচ্চা ওখ হয় এনেকুৱা কোনো পাউডাৰ নাই যিটো বাচ্চা শকত হয় এনেকুৱা কোনো পাউডাৰ নাই মাকে কয় কি মেৰে চে ভি আগে পৰি যায় কি বুলি কয় এপটো হয় নাই মই নাম চাম ল'ব নোৱাৰোঁ নহ'লে পিছত কালি মোক ক'ত বেলেগত ওলাব লাগিব সেইবোৰ প্ৰডাক্ট নোখোৱাব বিস্কুটবিলাক হাই কাৰ্বহাইড্ৰেট যিমান পাৰে কমকৈ হওক মইতো কৈছোঁ নাখাব এতিয়া মই কি কৰোঁ মই সপ্তাহত বা 10 দিনমানত এখন বা 2খন বিস্কুট খাওঁ খাবলৈ মন যায় কিয় খাওঁ মই 2 ঘণ্টা জিম কৰোঁ মই 2 ঘণ্টা দৌৰিব যাওঁ বুজি পালে যে আপুনি যদি সদায় এক্সাৰচাইজ কৰে এখন বা 2খন বিস্কুট খাব পাৰিব কিন্তু সেইটো ৰাতিপুৱা উঠিয়ে নহয় বুজি পাইছেনে এনেকৈ যদি কৰিব পাৰে তেতিয়াহ'লে হাই ব্লাড প্ৰেছাৰ ডায়েবেটিছ ফেটি লিভাৰ হাই কোলেষ্ট্ৰল বিৰাট গেষ্ট্ৰাইটিছ কেতিয়াবা অজানিতে হাৰ্ট এটেক হোৱা কাৰ্ডিয়েক এৰেষ্ট হোৱা এনেধৰণৰ মদ নোখোৱাকৈ লিভাৰ চিৰচিছ হোৱা কিডনি ফেইলিয়াৰ হয় এইবিলাকৰ পৰা বাচি থাকিব পাৰিব কিন্তু মানুহজনে সঘনাই পানী খাই দিব লাগিব পাইছে বুজি আৰু এটা বৰ ডাঙৰ সমস্যা আচ্ছা ডায়েবেটিছৰ কথা কৈ লওঁ ডায়েবেটিছটো কি হয় আগৰ দিনত মই কৈছোঁ চাগে লগতে যে ডায়েবেটিছটো মই এতিয়া সৰু আছিলোঁ আমাৰ গাঁৱত এজন মানুহৰ ডায়েবেটিছ নাছিলে মই গমেই পোৱা নাছিলোঁ ডায়েবেটিছ কি হৈছে মনত পৰে হয় না ছাৰ আগত এতিয়াৰ পৰা 30-40 বছৰ আগৰ কথা গাঁৱত কাৰো ডায়েবেটিছ নাছিলে কিয় ডায়েবেটিছ বাঢ়িলে কাৰণ আমাৰ হাতত বিধে খানা হ'ল আমাৰ শ্বৰ্টকাট হ'ল ভোক লাগিছে মাকৰ ৰীল চাব মাকে ৰীল চাব লাগে না কি কৰিব ৰীলটো চাই মেগী পেকেটটো খালি 2 মিনিটহে দি দিলে 2 মিনিট শ্বৰ্টকাট ভোক লাগিছে বেলেগ বাদ দিওঁ মোৰ ঘৰতে ভোক লাগিছে চিপছ পেকেট লৈ লয় মোৰ ঘৰত মই গোটেই সংসাৰক শিকাই গ'লোঁ মোৰ ঘৰত মই দেখিলোঁ কি হৈ আছে এই মাত্ৰ ভিডিঅ' এটা বনাই নমস্কাৰ চিপছ নাখাব আহি মোৰ লৰতে খাই হয় নাই সেইটো মানে লাজৰ কথা নহয় সঁচা কথা সত্য ঘটনা এইবিলাক বন্ধ কৰিব লাগিব বেয়া বস্তুবিলাক বাচ্চাক আজি আপুনি খুব মৰমেৰে দিব এই যে দুফাল কৰি দি যে চামুচ এখন থাকে যে খাই যে চকলেটটো এইবোৰ দূৰত ৰাখিব বাচ্চাক ঠিক আছে বুজি পালে আচ্ছা আৰু এটা বৰ ডাঙৰ সমস্যা আগতে বেছি সময় মিণ্টু বেছিটো সময় হোৱা নাই চাগে মিণ্টু ঠিকে আছে মই বেছি সময় আৰু সময় কৰিম অলপ আৰু বেছি সময় নলওঁ চাওক এইবোৰ জ্বলন্ত সমস্যা ঠিক কৰিছোঁ জ্বলন্ত সমস্যা কোনো হেৰি কৰিব পৰা থেংক ইউ ডিচিপ্লিন কি বঢ়িয়া লাগে অ'কে